এতিয়া গাঁৱত যোৱাৰ লগে লগে কিছুমান মহিলা কিছুমানে ক'ব এই বোলে ক'ত আৰু 25,000 পাবি এই 10,000 খাই দে কিছুমানে কি ক'ব বোলে নহয় মামাই কৈছে মুখ্যমন্ত্ৰীয়ে কৈছে যেতিয়া হ'বই গতিকে আমি তেওঁৰ কথা শুনিম তেনেকুৱা থাকিব কেইজন মানে ভাবিব বোলে নহয় এটো এনেই কৈছে নেকি পিছৰবাৰ কি হ'ব যেতিয়া 25,000 দিব মাতিম তেওঁলোকে মনত কষ্ট পাই থাকিব যে আমাক নামাতিলে কিয় নামাতিলো কাৰণ তুমি আমাৰ কথা নুশুনি বেলেগৰ কথা শুনিলা বেলেগ কামত খৰচ কৰি দিব তেওঁলোকে কিন্তু 25,000 লৈকে প্ৰমোশন নাপাব সেই কাৰণে আমি আপোনালোকক 3 দিনৰ ট্ৰেনিংও দিম আপোনালোকে খুব ধুনীয়া কৰি এই 10,000 টকাটোৰ ব্যৱহাৰ কৰিব আৰু আপোনালোকে 25,000 টকা পাবৰ কাৰণে আপোনালোকে আগবাঢ়ি আৰু 10 জনী মহিলাই লগ লাগি কিবা এটা ভাল কাম কৰিব পাৰে তাৰ পিছত আমি ভাবিলো যে নহয় আমি গ্ৰুপত নিদিও আমি নিজাকৈ কিবা কাম কৰিম তেতিয়া হলেও আমাৰ কোনো আপত্তি নাই গ্ৰুপত দিলেও আপোনালোকে দিব পাৰে আৰু নিজাকৈ যদি এই টকা আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰে কোনোবাই ঘৰৰ দোকান আছে দোকানত দিব পিঠা পনাৰ ব্যৱসায় কৰে পিঠা পনা বনাব গামোচা বনাব আমাৰ কোনো আপত্তি নাই কিন্তু 10,000 টকাটো আপোনালোকে ভাল কামত ব্যৱহাৰ কৰিব 1 নম্বৰ গ্ৰুপত দিব বোলে মই গ্ৰুপত নিদিও মই নিজাকৈ কৰিম নিজাকৈ কৰক 10,000 টকাটো দি আপোনালোকে নিজাকৈ এটা ব্যৱসায় আৰম্ভ কৰক বা যি ব্যৱসায় কৰি আছিলে তাতে আপোনালোকে এই 10,000 টকাটো লগাই দিয়ক তৃতীয় বোলে নহয় মই গ্ৰুপতো নিদিও নিজেও খৰচ নকৰো আপোনালোকৰ হাজবেণ্ডৰ আপোনালোকৰ স্বামীৰ পতিৰ যদি কিবা ব্যৱসায় আছে ঘৰুৱা ব্যৱসায় আছে তাতো 10,000 টকাটো দি দিয়ক তাতো আমি বেয়া নাপাও কিন্তু এই 10,000 টকাটো আপোনালোকে গ্ৰুপত দিয়ক নিজে খৰচ কৰক নহলে স্বামীৰ ব্যৱসায় দিয়ক 1 বছৰ পিছত আমি আপোনালোকক সুধিম যে এই টকাটো বাইদেউ আপুনি ক'ত ব্যৱহাৰ কৰিলে বোলে মই গ্ৰুপত দিছিলো গ্ৰুপে এতিয়া ভাল ব্যৱসায় কৰে আপত্তি নাই বোলে মই ঘৰত গাহৰি পুহিলো মই ঘৰত পিঠা পনা বনালো মই মোৰ ঘৰত মুৰ্গী হাঁহৰ ব্যৱসায় কৰিলো গামোচা বনালো আমাৰ কোনো কথা নাই বোলে মই একো কৰা নাই কিন্তু মোৰ স্বামীৰ বজাৰত এখন পান তামোলৰ দোকান আছিলে তাতে 10,000 টকাটো মই দিলো আৰু মোৰ স্বামীৰ ব্যৱসায় এতিয়া ভাল হৈছে এই তিনিটাৰ জিতুৱে কৰিব চৰকাৰে তেতিয়া আপোনালোকক আকৌ অহা বছৰ 25,000 টকা আপোনালোকক দিব কিমান দিব চিঞৰি কওক কিমান দিব 25,000 এই 25,000ৰ 12,000 বেংকৰ পৰা দিম আৰু 13,000 আমি এনেকে আপোনালোকক মিটিং কৰি দিম 25,000 টকা হল তাৰ পিছত 25,000 টকা যেতিয়া আৰু ভালকৈ খৰচ কৰিব তৃতীয় বছৰত আমি আপোনালোকক বেংকৰ পৰা 50,000 টকা আমি আপোনালোকক উলিয়াই দিম আৰু এই টকাটোৰ কোনো সুদ দিব নালাগে বেংকক সুদৰ টকা চৰকাৰে দিব আপোনালোকে মাত্ৰ মূলটো ঘূৰাই দিব লাগিব তাৰ মানে 10,000 পালো 25,000 পালো 50,000 পালো
এই আমাৰ সৰ্বমুঠ চৰকাৰৰ পৰা আমি 85,000 টকা আমি পাব পাৰিম কিন্তু 10,000 টকাটোলৈ যোনে মোবাইল কিনি দিব যোনে বেলেগ কামত খৰচ কৰি দিব তেওঁলোকে কিন্তু 25,000 লৈকে প্ৰমোশন নাপাব সেই কাৰণে আমি আপোনালোকক 3 দিনৰ ট্ৰেনিংও দিম আপোনালোকে খুব ধুনিয়া কৰি এই 10,000 টকাটোৰ ব্যৱহাৰ কৰিব আৰু আপোনালোকে 25,000 টকা পাবৰ কাৰণে আপোনালোকে আগবাঢ়ি যাব যেনেকে অৰুণোদয় আমি 830 1000 1200 1500 আমি যেনেকে আগুৱাই আছো তেনেকৈ মহিলা উদ্যমিতাও 10,000 25,000 50,000 টকালৈকে এই আঁচনিটো আমি আগবঢ়াই লৈ গৈ থাকিম সেই কাৰণে আজিয়ে ইয়াতে শেষ নহয় আমি এনেকে লগ পায়েই থাকিম আৰু যিবিলাক মহিলা কিবা কাৰণত এই আঁচনিটোৰ পৰা বাদ পৰি গৈছে তেওঁলোককো আমি বিচাৰি তেওঁলোককো এই আঁচনিটোত আমি আনিবৰ বাবে চেষ্টা কৰিম আজি আপোনালোকে চাওক মই অহাকালি মাৰ্ঘেৰিটাত যাম মাৰ্ঘেৰিটাত কিমান মহিলাই পাব 16,000 বহুত দেৰিলৈকে আপোনালোক ৰখিব লাগিব 5টা 6টা বাজি যাব সেই কাৰণে কিয় ইমান মানুহটো লাইনত জাগা নাই সোনকালে হবৰ কাৰণে মই আপোনালোকক বুদ্ধি এটা শিকাব খুজিছো মহিলাসকল ইয়াত বহি থাকিব প্ৰত্যেক গ্ৰুপৰে সভাপতি আৰু সম্পাদিকা কাউণ্টাৰত যাব তেখেতে 10খন চেক লৈ আহি ইয়াতে টকাটো বিলাই দিব হ'ব নে নহব নহলে তাতে গলে আকৌ গণ্ডগোল হ'ব ইয়াত বাৰু সাংবাদিক বিলাক তেনেকুৱা নহয় কিছুমান সাংবাদিকে খালি ৰখি থাকে যে ক'ত গণ্ডগোল হৈছে যেনে তেনে সেই নিউজটো বজাব লাগে ভালটো নেদেখে ক'ত দেখিব যে ক'ত বেয়া হ'ল বেয়াটো দেখিলে যোনে খালি বেয়াটো কৈ থাকে তাৰ মনটো কলা আৰু যোনে বেয়াটো ভাল দেখে তাৰ মনটো হৈছে সাফা আমাৰ আজি অসমখনত আমাক কেনেকুৱা মানুহ লাগে যোনে বেয়াটো ভাল দেখে ঘৰৰ বেয়া লৰাটোৰ গাটো কিবা নহয় কিবা এটা ভাল গুণ থাকে হয় না নহয় যদি লৰাটোক গালি পাৰো লৰাটো বেয়া হৈ যাব কিন্তু লৰাটোক যদি কওঁ বাবা তই পঢ়িব নোৱাৰ মই মানিছো তইতো ইমান ধুনিয়া গান গাচোন লৰাটো ভাল পাব বোলে তই পঢ়িব নোৱাৰ জানিছো কিন্তু ইমান ধুনিয়া তই খেলিব পাৰ খেলচোন লৰাটো ভাল হ'ব বোলে বাবা তই পঢ়িব নোৱাৰ মই মানিছো কোনো কথা নাই তইতো দেউতাৰ লগত ব্যৱসায় কৰ গৈ যা লৰাটো ভাল হ'ব সেই কাৰণে অসমক কি লাগে ভাল কথা কোৱা মানুহ লাগে হয় না নহয় আজি ইয়াত যে 40,000 মহিলা লগ লাগি কেনেকৈ ইয়াত ওলাই আহিছে এই মহিলাখিনি এনে অহা নাই আত্মসহায়ক গ্ৰুপত কষ্ট কৰিহে আজি এইখিনি পাইছে হয় না নহয় কোনোবাই 5 বছৰ কোনোবাই 10 বছৰ কষ্ট কৰি এই অৱস্থা পাইছে